21 জুন আন্তঃৰাষ্ট্ৰীয় যি যোগ দিৱসৰ লগত সংগতি ৰাখি সেউজী ধৰণী অভিযানক মই গোপালদেৱ শৰ্মাক যি বৃক্ষৰোপণ কাৰ্য হৈছে মোক যি অংশগ্ৰহণ কৰিলে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যোগ দিৱসৰ যিটো মাধ্যম সকলো ভাৰতবৰ্ষতে এটা স্থান পাইছে। মই আশা কৰিম এই যোগ দিৱসটো আৰু ইয়াতকৈ আমাৰ গাঁৱত আৰু উন্নতমান হওক। এই আমাৰ যোগ দিৱসৰ যিটো উপকাৰিতা সকলোৱে আমি যদি বুজো তেতিয়াহ'লে আমাৰ বিশেষকৈ চিকিৎসা বিভাগত আমাৰ যথেষ্ট উপকাৰিতা হ'ব। আৰু সকলোকে এই যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ। এই আমাৰ আজি যিটো আমাৰ 21 জুনৰ যিটো যোগ দিৱস টংলা সাংস্কৃতিক যুৱ মঞ্চৰ আয়োজনত যিটো যোগ দিৱসৰ আয়োজন কৰিছে এইটো অতি আমাৰ কাৰণে ভাল খবৰ। আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে হৈছে। আশা কৰিম এই যি প্ৰচেষ্টা সদায় অব্যাহত থাকক। এই প্ৰচেষ্টাই আমাক এই গাঁওখন যথেষ্টখিনি আগুৱাই লৈ যাব। কম না হয়, নমস্কাৰ। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পূব-টংলা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চ, মনজাই, চাইল্ড আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমী এই তিনিটা অনুষ্ঠানৰ উদ্যোগত তাৰ লগতে ৰামধেনু, কনকলতা আৰু চন্দ্ৰমা যিটো নেকি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তেওঁলোকে মহিলাসকলো আহিছে। আৰু এই যোগ দিৱসত আমাৰ যোগ প্ৰশিক্ষক হিচাপে অৰূপ বড়োৱে সহায় সহযোগ কৰিছে। তাৰ লগতে আমাৰ এই কাৰ্যসূচীত আমাৰ বনগাঁও VCTC অধ্যক্ষ হৰিশ্বৰ ডেকাদেৱ, আমাৰ বিশিষ্ট সমাজ সেৱক তথা এগৰাকী সেউজী ধৰণী অভিযানৰ যি পৃষ্ঠপোষক গোপালদেৱ শৰ্মা আছে। আৰু এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটি প্ৰথমবাৰৰ বাবে এটা বহল পৰ্যায়ত আমাৰ পলাগড় শ্বহীদ বাকৰিত অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানৰ জৰিয়তে এটি সমাজলৈ এটা বাৰ্তা কঢ়িয়াব বিচাৰিছে। এই বাৰ্তাটোৰ জৰিয়তে আমাৰ সমাজখনক মানে যিটো নেকি আমাৰ যুগৰ সৈতে পৰমাত্মাৰ মিলন, সেই উদ্দেশ্যে এই যোগ দিৱসটো অনুষ্ঠিত কৰা হৈছে। ধন্যবাদ। এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে আমি সকলোকে এটাই অনুৰোধ জনাইছো, সকলোৰে দেহ মন সুস্থ সবল হওক। সকলোৱে আমি যিহেতু আমাৰ সমাজত যিটো ঘটি আছে, আমাৰ 18 বছৰ পৰা 40 বছৰৰ ভিতৰত যিটো মানে ষ্ট্ৰোক এক্সিডেণ্ট সঘনাই হৈ আছে, এক্সিডেণ্ট তাৰ লগতে আমাৰ ষ্ট্ৰোক এইবিলাক নহ'বৰ কাৰণে আমি এনেকুৱা এটা যোগ কাৰ্যসূচী ল'ব লাগে। আৰু এনেকুৱা আমি স্বাস্থ্য সম্পৰ্কে যিটো সচেতন হ'ব লাগে। আৰু এই যোগ দিৱসৰ জৰিয়তে আমি মানুহৰ মাজলৈ ঘৰে ঘৰে এই বাৰ্তাবিলাক বিয়পি যাব লাগে। আৰু লগে লগে আমি সকলোৱে আজি এই দিনটোতে আমি সামৰি নথৈ আমি সকলোৱে প্ৰত্যেকটা দিনটোতে আমি যোগ 21 জুন আন্তঃৰাষ্ট্ৰীয় যি যোগ দিৱসৰ লগত সংগতি ৰাখি সেউজী ধৰণী অভিযানক মই গোপালদেৱ শৰ্মাক যি বৃক্ষৰোপণ কাৰ্য হৈছে মোক যি অংশগ্ৰহণ কৰিলে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যোগ দিৱসৰ যিটো মাধ্যম সকলো ভাৰতবৰ্ষতে এটা স্থান পাইছে। মই আশা কৰিম এই যোগ দিৱসটো আৰু ইয়াতকৈ